এখন জহি খহি যোৱা কাঠৰ দলঙৰ বাবে দৈনন্দিন জীৱন যাত্ৰাত বিপৰ্যয়ৰ সন্মুখীন হৈছে এটা অঞ্চলৰ স্থানীয় ৰাইজ। আমি দেখুৱাইছোঁ এই পাথৰিঘাট আঠকুৰিয়া সংযোগী এখন কাঠৰ দলং। এইটো দীঘজ সুতিৰ ওপৰেৰে অহা এই কাঠৰ দলংখন আজি বহুদিন ধৰি এনেকুৱা অৱস্থাত আছে, যাৰ বাবে এই দলংখনৰ ওপৰেৰে অহা প্ৰায় ৫-৬খন গাঁৱৰ লোকসকল এতিয়ালৈকে বহু কষ্ট ভুগি থাকিব লগা হৈছে। যাতায়াতৰ ক্ষেত্ৰত অতি বিপদজনকভাৱে এটা পাৰ হ'ব লগা হৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰী ব্যৱসায়লৈ ওলাই যোৱা বা বিভিন্ন কৰ্মস্থলীলৈ ওলাই যোৱা এই লোকসকল, যিহেতু ইয়াৰ এখন সাধাৰণ মটৰ চাইকেলো পাৰ কৰিব নোৱাৰা অৱস্থা, তথাপিও মানুহে মৰণৰ শৰণ দি এনেদৰেই চলি আছে। ইয়াতে আছে স্থানীয় লোকসকল। যিহেতু এই দলংখনৰ অৱস্থা আৰু উন্নয়নৰ যিটো ছবি আৰু মানুহৰ যিটো দুৰ্দশা, কি ক'ব? আপোনাক ক'বলৈ আচলতে দুখ লাগিছে। আজি 5 বছৰ আগতে এখন নিৰ্মিত দলং, এই দলংখন জহি হৈ গৈছে। এই দলংখন ঐতিহ্যমণ্ডিত পাথৰঘাটৰ লগত সংযোগী দলং। 7খন গাঁৱৰ মানুহে অহা যোৱা কৰে। মানুহখিনিৰ লগত তেওঁৰ যথেষ্ট সম্পৰ্ক থকা কথা কিছুমান আছে, যেনে স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাক আহে, বজাৰ কৰিবলৈ মানুহবিলাক আহে, বেমাৰীবিলাক অহা যোৱা কৰিবলগীয়া হয়। এই অৱস্থাত ছাত্ৰ ছাত্ৰীখিনি স্কুললৈ নিবলগীয়া হ'লে গাৰ্জেনে পাৰ কৰি দিবলগীয়া হয়। আৰু যিখিনি বজাৰলৈ যিখন বজাৰ ঐতিহ্যমণ্ডিত পাথৰঘাটৰ বজাৰ, এই পাথৰঘাটৰ বজাৰত ইয়াৰ উৎপাদিত সামগ্ৰীখিনি কিবা কাৰণত নিবলগীয়া হ'লে তেওঁলোকে হয় চাইকেলেৰে নহয় ঠেলাৰে নিবলগীয়া হয়। এইটোৱে নিয়াৰ কাৰণে অসুবিধা হৈ পৰিছে। আৰু বেমাৰী এজন যদি নিবলগীয়া হয়, আজি বেমাৰীটো নিয়াৰ কাৰণে গাড়ীখন ওৱানজৰি এই গাড়ীখন ইয়াতে আহিব নোৱাৰে। এই কাঠৰ দলংখনৰ ওপৰত বাঁহ সাজি দিবলগীয়া হৈছে। আপোনালোকে দেখিছে বাঁহ দিবলগীয়া হৈছে। বাঁহখিনি কেতিয়াবা ইয়াৰ পৰা আকৌ নোহোৱা হৈ যায়, কেতিয়াবা কৰিবৰ কাৰণত তলত খুঁটাখিনি নোহোৱা হৈ গৈছে। জজগিৰিডালৰ ওপৰত বাঁহখিনি পাই দিছে। ইয়াত কেতিয়াবা যথেষ্ট ভয়ংকৰ দুৰ্ঘটনা হ'ব। নিশ্চয়। আন এগৰাকী আছে স্থানীয় লোক। কেতিয়া এই দলংখন নিৰ্মাণ কৰা হৈছিল আৰু কেতিয়াৰ পৰা এনেকুৱা অৱস্থাত আছে? 5 বছৰ আগতে নিৰ্মাণ কৰিছিলে, কিন্তু আজি আমি 1 বছৰ যাতায়াত কৰিব পাৰিছো। তাৰ পিছত আমাৰ জহি খহি গৈছে। এবছৰৰ পাছতে 5 বছৰ হৈ গ'ল, কিন্তু এবছৰ পাছতে আমাৰ দলংখন জহি খহি গৈছে। কি কাঠ দিছে নাজানো। আমি স্থানীয় লাকে আকৌ উপায় নাপাই আমি বাঁহ পাৰি দিছো। বাঁহ পাৰি দি ইয়াৰ পৰা আমি যাতায়াত কৰা ব্যৱস্থাটো কৰিছো। স্কুলৰ ছাত্ৰ ছাত্ৰী যায়। আন এগৰাকী আছে সচেতন যুৱক। কি ক'ব? যিহেতু সাংসদ আছে, বিধায়ক আছে, তেওঁলোকৰ ওচৰত যোৱা হৈছিল নে নাই, তেওঁলোকে কি কৈছে, আৰু এই দলংখন উন্নয়নৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই? হয়, চাওক, আজি স্বাধীনতাৰ 7 দশক পিছতো পাথৰঘাটৰ নিচিনা ঐতিহ্যমণ্ডিত ঠাই এখনৰ লগত সংযোগ স্থাপনৰ কাৰণে আমাৰ আঠকুৰিয়া বা এই আঠকুৰিয়া অঞ্চলৰ 7খন গাঁৱৰ মানুহে যিহেতু ভুগিবলগীয়া হৈছে। প্ৰায় 3000 পৰিয়ালে এই অঞ্চলটোত বাস কৰে। আৰু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আদি কৰি বয়োজ্যেষ্ঠ ব্যক্তিসকললৈকে কেৱলমাত্ৰ যাতায়াতৰ বাবে এইখনেই একমাত্ৰ দলং, কিন্তু এইখন দলঙৰে অৱস্থা অতি শোচনীয়। ইয়াৰে 4চকীয়া বাহন হয়তো আজিলৈ এই অঞ্চললৈ আহিব নোৱাৰে, কাৰণ এই দলংখনে 4চকীয়া বাহন পাৰ হৈ যোৱাৰ অৱস্থা নাই। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকললৈ বেয়া লাগে, যেতিয়া এইখন দলঙে যাবলগীয়া হয় তেওঁলোকৰ মনত এটা শংকা থাকে, কেতিয়াবা পৰি যাওঁ নেকি। যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ পৰা আদি কৰি বয়োজ্যেষ্ঠ ব্যক্তিলৈকে এই অঞ্চলত যাতায়াতৰ সুবিধা নাই। আমি আহ্বান জনাম পৰমানন্দ ৰাজবংশী আৰু সাংসদ দিলীপ শইকীয়া যে আপোনালোকে গ্ৰাম্য অঞ্চললৈ আহক, পাথৰঘাটৰ দৰে অঞ্চলৰ এই গ্ৰাম্য অঞ্চলসমূহলৈ আহক, ৰাইজৰ দুখ দুৰ্দশা বুজ লওক। আৰু এটা দাবী জনাইছো আমি পাথৰ আঞ্চলিক ছাত্ৰ সন্থা, দৰং জিলা ছাত্ৰ সন্থাই, যে ইয়াতে এই দলংখন অতি সোনকালে নিৰ্মাণ কৰক। আৰু তেওঁলোক ইয়ালৈ আহক। আটাইতকৈ ডাঙৰ কথাটো তেওঁলোকে ইয়ালৈ আহক, তেওঁলোকে ফিল্ড ষ্টাডি কৰক, সাংসদ আহক, বিধায়ক আহক, লগতে উপায়ুক্তও আহক, চাৰ্কুল অফিচাৰ ইয়াৰ পৰা বহুত দূৰত নহয়, চাৰ্কুল অফিচাৰজন আহক। এই অঞ্চলৰ দুখ দুৰ্দশা তেওঁলোকে বুজ লওক, আৰু বুজ লৈ উঠি এই অঞ্চলত কৰিব লাগে। ৰাস্তা ঘাটৰ অৱস্থা একেবাৰে শোচনীয়। ইয়াতে কোনো ধৰণৰ সা সুবিধা নাই, চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত এটা এলেকা। এই এলেকালৈ আহক তেওঁলোকে আহি এই অঞ্চলৰ দুখ দুৰ্দশা বুজ লওক আৰু অতি শীঘ্ৰে এই দলংখন নিৰ্মাণ কৰক। আমাৰ এইটো দাবী। হয়, নিশ্চয়। ঐতিহাসিক পাথৰঘাটৰ স্মৃতি বিজড়িত, যি সাতকুৰি শ্বহীদৰ ইয়াতে মৃত্যু হৈছিল ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ আহি। সেই স্থান পাথৰিঘাট, আৰু সেই পাথৰিঘাটতে যাতায়াতৰ ক্ষেত্ৰত কেনেকুৱা দুৰ্বিষহ জীৱন ভোগ কৰি আছে ৰাইজে। ND24ৰ সন্মুখত আমি সবিশেষ দেখুৱাইছো, আৰু ইয়াৰ পিছত স্থানীয় জনপ্ৰতিনিধিসকলে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।